हेलो नमस्कार সকলোকে গুড মর্নিং জানাইছে আকচোন আজি ৰাস্তাটো ইমান ধুনিয়া হৈ আছে আকাশখন একদম ডাৱৰীয়া হৈ আছে আসলে কিনকিনকে বৰষুণ দি আছিল অলপমান কমিছে বাৰু এয়া বেটিক ৰেডি কৰালো স্কুললে ৰেডি কৰা আহি পেলাই অকমান বলি ভিডিঅ কও ইমান ধুনিয়া লাগিছে আকাশখন দেখি সকলো মানুহবোৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত গৈ আছে হেবোৰো চাই ভাল লাগে ন নিজৰ কৰ্ম কাৰণে যে সকলো ওলাই যায় এই সময়কনত খসাকে বহুত ভাল লাগে এয়া সাকচোন তাই নীলা জীৱন দেখিলেই মানে ৰৈ থাকিব নোৱাৰে ভৰিৰে চুবই আসলতে জাপ খাই যায় না খুব ফুৰ্তি পায় খুব অকমান সময় একটু বিচাৰে যে সোনকালে গৈ বাটত ৰওঁ বাছখন নহা আগতে অকমান নীলা জীৱনখিনি ভৰিৰে চুমে মা ঠিক আছে কৰা তাৰছত আজি আকৌ তাতে নীলা জীৱনৰ সৰু সৰু গুলপীয়া ৰঙৰ ফুলবোৰ যে হেবোৰ দেখিলে ইমানে ফুৰ্তিয়া মোক খুধি আছে মা এই ফুলটো কোনে বনাইছে কিয় চুলে জাপ খাই যায় মই নোৱাৰো কি উত্তৰ দিম মই ভিডিঅ'য়ে বনাই থাকিলো তাইয়া ফুলবোৰ চিঙি আছে মই কৈছো বেছি নিচিঙিবা এনেহে তুমি ওয়েষ্ট কৰিবা তাতকে তাত লাগি থাকোতে দেখি ভাল লাগিছে নাই না মানে 3 পাহ মানে চিঙি খুব খেলিছে তেনেতে বাছখন আহিবলৈ লৈছে মই কৈছো হ'ব আৰু নিচিঙিবা বলো বাছ আহিব এতিয়া নহয় তোমাৰ হিয়া বাছ স্কুল বাছখন আহিয়ে গ'ল আকৌ সদায় একেটাই কৰিব কাইলৈ আহি নীলা জীৱনখিনি চুই থাকিব তাই অকমান সময় সোনকালে আহি হেতু কানে ভাল পায় যাতে নীলা জীৱনখিনি লগত তাই অকমান খেলিব পাৰে এই স্কুল বাছ আহি গ'ল তেনেতে তাইছত স্কুল বাছতে উঠিলে বাই বাই কৰিলো এখন সময় বেয়াও লাগে গতে দিনটো কানে ওলাই যায় আকৌ 3টা বজাতহে পাবহি তথাপি যাবই লাগিব পঢ়িবই লাগিব দিনটোতে অকল খৰে আৰু তাইছত আহি কেনে দেখিলো বাৰীখনত ইমান ধুনিয়াকে ভেন্দি লাগি আছে সাফাও কৰিলে দাদা আহিছিল মোৰ তাইছত নাই বলো ভেন্দি কেটামান চিঙি লয় ভাল হ'ব তাকে অকমান বলো ভিডিঅ ক্লিপ কেটামান ৰাখি থওঁ আপোনালোকক দেখাও পাৰিম ন ধুনিয়াকে লাগি আছে তাইছত তাকে চিঙিলো ভেন্দি আসলতে আপোনালোকে জনাবচোন কেনেকে খাই ভাল পায় মই কিন্তু গুটাকে ফ্ৰাই কৰিলেহে ভাল পাওঁ দেই ভালেমান কিটা ওলালা আসলতে 2-3 দিন মান মৰে মৰে এপোৱা কেতিয়াবা আধা কেজি কেতিয়াবা যে ভেন্দি বুঢ়াই হৈ যায় গছতে গমি নাপাওঁ চিঙিবলৈ অলপ যোগু ওলাই ন বাৰিষা বতৰ যে বৰষুণ দি থাকে ভয়ও লাগে তথাপিও দাদা আহি বাৰীখন চাফা কৰি দিয়া তেতিয়া সহজ হ'ল মোৰ চিঙিবলৈ তাইছত আকৌ মই যে আপোনালোকক দেখাইছিলো ডাংবডি পানীৰ তলত যে পানীৰ হৈছিল যে আমাৰ চোতালখনত কিন্তু পানীৰ তলতে জানেনে ডাংবডিখিনি লহপকে বা হিমান ধুনিয়াকে ডাঙৰ হ'ল এতিয়া লাগিব হৈছে আজি প্ৰথম চিঙিম তাকে বলো দুটামান ক্লিপ লৈ লওঁ আপোনালোকক দেখাব পাৰিম এয়া সাকচন ডাংবডি নতুনকে লাগিছে আগতে যে এটা ভিডিঅ' বনাই দিছিলো সেইখিনি ডাংবডি খাই কিন্তু গছ মৰিও গ'ল এতিয়া আকৌ এইখিনি নতুন পানীৰ তলতে সৰু সৰুকে পুলিবোৰ হৈয়ে আছিল ভাবিছিলো মৰি যাব আৰু ক'ত চাগে ডাংবডিখিনি জীব কিন্তু নহয় দেই বৰ ধুনিয়াকে জিলা আৰু বৰ ধুনিয়াকেও লাগিছে আসলতে নহয় খসা কথা ডাঙৰ মানুহে কয় নহয় জি বলে আহিব সি জিবই একদম খসা কথা সেই কথাটো মই কৈয়ে থাকো মানে মোৰ মানুহজনক ইমান ধুনিয়াকে ডাংবডিখিনি লাগিছে মই চিঙি ললো এসাজ হৈয়ে যাব আমিতো মানুহ 3জন হে গটিকে আৰামছে হৈ যাব আৰু ঘৰত লাগানো ডাংবডিখিনি খাবলৈ বৰ সোৱাদ ইমান ধুনিয়া মিঠা মই সেইকাৰণে বুঢ়া হ'বলৈ নিদো এইখিনি আকৌ নতুনকে লগা ডাংবডিখিনি আজি আকৌ প্ৰথম চিঙিলো দেই এয়া সাকচোন এমুঠি হৈয়ে গ'ল আমি 3টাৰ কাৰণে আমাৰ বৰ ধুনিয়া হ'ব এখন ভাজি খসাকে ন শুই উঠিয়ে এইবোৰ দেখি ইমান ভাল লাগে সদায় বাৰীখনলৈ চাওঁ কি আছে কি নাই তেনেকেই চাই হেপাহ পলও ইমান ভাল লাগে আকৌ কেতিয়াবা মোৰ বাৰীখন দেখাম দেই আজিলে বাই বাই